तो हेलो गाइस, गुड मॉर्निंग फ्रॉम बाबा जी। इस जगह के नाम क्या था? इस जगह के नाम क्या था? गलक। गुड मॉर्निंग फ्रॉम गलक। और इते आम धुनिया कल थकिलो अपने नेदेखिले भिडिओ और आज देखा बर धुनिया इते बर धुनिया बाबा थे। और अपने आज ये मंदिर देखा सकते हो? हाँ जी, नरसिंह भगवान का मंदिर है। आप देखा सकते हो? हाँ दिखाओ, देखो खुद देखो। अब तो तुम जाओ, नहा धुक चुके हो ना तुम? नहीं, सुबह नहीं नहाया, कल रात ही नहाया। अच्छा कोई नहीं, खोल देते हैं, दरवाजा खोल के देख लो। हाँ, कोई टेंशन नहीं। लैट्रिन हो गया तो हाथ में दूसरा होगा। आप खोल के दो, मैं बाहर से देखा। अपना देखा कल जो देखा नह कृष्ण ये भागे मंदिर भाग। अंदर जाते वो जो है ना, वो नरसिंह भगवान। इसके बाद थोड़ा बोल दो। ये नरसिंह भगवान है, जमीन से अपने आप मूर्ति निकली थी। हाँ। और किसी ने बनाई नहीं है, नेचुरल है ये। और जो बाबा जी यहाँ थे, फिर उन्होंने यहाँ मंदिर की स्थापना हुई। पहले बहुत छोटा सा कच्चा पक्का मंदिर होता था। हाँ। फिर लोग जुड़ते चले गए, बहुत अच्छा विशाल मंदिर हो गया। ये मूर्ति है ना, ये मूर्ति की मिट्टी के अंदर से निकला। हाँ, मिट्टी के अंदर से निकला है। हाँ। नरसिंह भगवान और जो प्रहलाद हैं, उनकी गोदी में बैठे हुए हैं। इस तरह की मूर्ति है ये लेफ्ट हैंड पे यहाँ। वो क्या है? वो बड़ा वाला हिल है ना, वो क्या है? जो वो सीताराम जी हैं। हाँ। सामने। और तुम्हारे जिसको उधर ही मिलता है ना, तो नेपाल से वो मिलते हैं। हाँ। शांडिल्य वो हैं, है ना। और वो जो वो मिट्टी खेदने से निकला, वो मिट्टी किधर? नरसिंह भगवान की मूर्ति है वो। हाँ, वो भगवान की नरसिंह भगवान किधर मिला था? इधर यहीं पर एक बड़ का पेड़ हुआ करता था। गाइस, एक माने डाঙर गछ आছিলে, সেই গছজোপা তলতে মাটি তলত সোমাই আছিলে মূৰ্তি কিভাগ। আৰু দেখিছে না, এই কিভাগে হয় मंदिर में मूर्ति अपना कोई नेचुरल है, मतलब किसी ने बनाई नहीं है, वो नेचुरल है। हाँ, किसी ने बनाई नहीं। हाँ, अपने आप जमीन से बनी हुई है। लोग बनाते हैं, क्राफ्टेड है, वो क्राफ्टेड नहीं है। हाँ। और गाइस यार तो माने इन्होंने ये मंदिर स्थापित किया था, बाबा राघव दास जी। ये अयोध्या से आए थे। एजने बाबा आयुब बाबा क्या था नाम? बाबा राघव दास। बाबा राघव दास एजने। और एजने এই মূৰ্তি মানে এই নামঘৰ ভাগ মন্দিৰ ভাগ মানে বনাইছিলে, প্ৰতিষ্ঠা কৰিছিলে এইজনে হয় সেইজন। আৰু এই নামঘৰ আপোনালোকে ভালছে দেখাই দিম, ওপৰৰ পৰা হ'লে ভালছে দেখাম। আৰু তলৰ পৰা এতিয়া আপোনালোকে ভালছে চাই লওক। আমাৰ চাইকেলৰ পৰা পেকিং কৰা হৈ গ'ল। আৰু এইফালে আছে শিৱ, এইফালে মানে আছে আৰু যাওঁ বোলো চিন্তা আমি এতিয়া, যিহেতু আমি 4টা বজাতে ওলোৱা মানুহ, এতিয়া বাজিলে 9:30 10টাই বাজিলে। আৰু গাইছ বোলো एंड गाइस एबाके আছে বাগ মন্দিৰ। কালি ৰাতি ভালছে দেখিলে ন, এতিয়া দেখাই দিছোঁ। সেইখিনিলৈ গ'লে ভালছে দেখি। আৰু মন্দিৰ খাব এতিয়া দিছোঁ বিদায়, বাই বাই। বহুত ভাল লাগিলে ইয়াত থাকি। আৰু এতিয়া আগবাঢ়ি গৈ থাকোঁ আগলৈ। তো গাইছ, আগত যদি দেখিছিলে আমি উঠিবলৈ পালোঁ, এতিয়া যদি আমি নামিম অকণমান। ভিউ দিছে না, কেনেকুৱা মজা দিছে ভিউ, মজা মজা। वाओ ये भाई की बेबू, वाव वाव वाव। तल पामगे, बहुत तलले जाम, बहुत तलले। गाइस केनेকুৱা লাগিছে কমেন্ট কৰি জনাব। একেবাৰে তলৰ পামগে আজি, কালি ওপৰলৈ উঠি আহিছিলো। গাড়ী ড্ৰাইভাৰটো বিশ্বাস কৰে, মই জানো।
ক'ত আহিছো গাড়ী এখন আহিছে গাইছ আগবাঢ়ি ল'ব দিলোঁ এইখন পিছত থাকিলে আমাৰ দিগদাৰ হ'ব চেক কৰক আপোনালোকক এইবোৰকে দেখাবলৈ আহিছোঁ ন ইমান দূৰলৈ কিমান ওপৰত চাগে পাহাৰখন চৌ আমি এতিয়া বহুত ওপৰত চৌ হয় তাৰ ওপৰলৈ যাবগৈ লাগিব চাওকচোন হয়বোৰ ওপৰলৈ যাবগৈ লাগিব এইফালে কিমান পাহাৰ আছে গোটেইবোৰ পাৰ হ'ব লাগিব জানেনে ইয়াত 1 2 3 4 5 6 7খন 8খন পাহাৰ পাৰ হৈ যাব লাগিব আমি এতিয়া বৰ্তমান পাৰ হৈছোঁ 4খন নে কেইখন অকণমান দেৰি তলাই যাম তাৰ ওপৰত থিমগে ভাল লাগিছে কিন্তু ভাল লাগিছে গাইছ আপোনালোকে ইমান কষ্ট কৰি আহিছে আপোনালোকে অলপ মৰম দিলে কেনেকৈ হ'ব অকণমান মৰম চেনেহ দিয়ক মানে একো কৰিব নালাগে নহয় ঘৰলৈ আহি মৰম দিবই নালাগে নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেও হ'ব আৰু এটা লাইক কৰি দিলেই হ'ব ভিডিঅ'টো চাই মেলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা লাইক কৰি দিয়ক ধুনীয়াকৈ এটা কমেণ্ট লিখি দিয়ক ভাল লাগিছে নে বেয়া লাগিছে ভাল লাগিলেও ভিডিঅ'টো কমেণ্ট কৰক বেয়া লাগিলেও কমেণ্ট কৰক যদি বেয়া লাগিছে কমেণ্ট কৰক ভিডিঅ'টো ভাল লগা নাই তেতিয়া মই ইয়াক অলপ ভালকৈ বনাবলৈ চেষ্টা কৰিম আপোনালোকে ক'ব ভাল লাগিছে নে বেয়া লাগিছে তেতিয়া মই ধুনীয়াকৈ যদি বেয়া লাগিছে মই তেতিয়া ভালকৈ বনাবলৈ চেষ্টা কৰিম যদি ভাল লাগিছে ভাল লাগে আগত দেখাইছোঁ বলক কেতিয়া লগাইছে আহি এখন দলঙৰ পালোঁ সেই দলঙৰ ওপৰত দলংখন এইখন দেখিছে নহয় আৰু ইয়াত পানী মাতটো মানে যোনটো পানী গৈ আছে নহয় মাতটো যি ধুনীয়া আপোনালোকে এবাৰ শুনকচোন মাতটো কেনেকুৱা লাগিছে মাতটো মজা লাগিছে কৈছোঁ আৰু হয়তো ধুনীয়াকৈ পানী চানী তুলি আছে ওপৰলৈ কিবা মন্দিৰ আছে মোৰ মতে তাৰ কাৰণে পানী তুলি আছে আৰু মজা লাগিছে বহুত মজা লাগিছে আল্টি এই পানী যোনটো বৈ আহিছে নহয় বৈ অহা মাতটোৱে মোৰ মানে মগজত সোমাই গৈছে ভাল লাগি গৈছে বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে যদি শুনিছে মাতটো ভাল লাগিছে কমেণ্ট এটা কৰিবচোন বহুত কেলা আগুৱাই গৈ থাকোঁ তো গাইছ এখন দোকান পালোঁ ইয়াত মই ল'লোঁ কল আৰু কলেই লৈছোঁ এটা আপেল দি দিছে লগতে 50 টকা লৈছে ইয়াৰ কলৰ কুৰি কেইটকা জানে মানে 50 টকা 50 টকা লৈছে 180 টকা ইয়াৰ কল চল ধেৰ পৰিছে কল ল'লোঁ ধুনীয়াকৈ আগত গৈ খাওঁগৈ ধুনীয়াকৈ বহিলে ভাল লোকেশ্যন এটা আপোনালোকক ধুনীয়াকৈ দেখাম আৰু গৈ থাকোঁ আৰু এইবোৰকে খোৱা ভাল কৈছোঁ নহয় বেলেগ খাই লাভ নাই এইবোৰ খাই লওঁ এনেকৈ গৈ আছোঁ দেখিছে আপ ডাউন আছে আৰু ইয়াত কল চল লৈ আছে যাওঁ ওপৰত বা তলৰ কিবা ভাল লোকেশ্যন যদি পাওঁ ন মুকলি জেগা তাতে পৰা ধুনীয়াকৈ বহি লৈ পানী অলপ উলিয়াই খাম শচীনদা নাই শচীনদা মোৰতো বহুত পিছত থাকি আহিলে সেইকাৰণে শচীনদা তাত কিবা খাই লৈছে পিছতে মই সেইকাৰণে কল চল লৈ আগত ক'ৰবাত কিবা ভাল জেগা লোকেশ্যন তাত বহি খাম আৰু এনেকুৱা ভাল ক'ৰবাত মানে হেভি লোকেশ্যন তাত বহি খোৱা মজাই কৈছে আল্লাহ ঘৰতে আহিছিলে উধৰ খাওঁগৈ পৰিৱেশটো বা চেক কি মজা কৈছোঁ নহয় এতিয়ালৈকে মানে খোৱা বস্তু এদেই আছে একো খোৱাই নাই আৰু এই পৰিৱেশটোকে চাই গৈ আছোঁ আগত যদি ভাল জেগা কাৰণ পাওঁ তেতিয়াহে খামগৈ ভাল জেগা পাই আছোঁ মানে ৰখিবলৈ জেগা পোৱা নাই মই কি মজা লাগিছে চোক না এইয়া ডাউন এটা আছে ডাউনটোলৈ গৈ খাওঁ নে ওপৰত দেখিলে ক'ৰবাত বহোঁ যদি বহিবলৈ জেগা আছে সেইকেইটা বহি দিম এইখিনি ৰাখোঁ গাইছে এইখিনি ৰাখোঁ পাহাৰখনৰ মানে এই শিলৰ ওপৰত ঠি লওঁ গাইছে এইখিনি ৰখি ল'লোঁ আৰু চাইকেলখন এনেকৈ আঁতৰাই ল'লোঁ এইবোৰ ওপৰলৈ যাওঁ ধুনীয়াকৈ বহি মেলি খাই লওঁগৈ ইয়াহু এইবোৰ ফিলিংছ মানে এবাৰ ল'ব লাগে লাইফত কল আপেল পানী মোবাইলত ধুনীয়াকৈ গান লগাই লৈছিলোঁ এতিয়া ভিডিঅ'টো বনাবৰ কাৰণে অফ কৰি ল'লোঁ ধুনীয়াকৈ এটা প্লেছত বহি পিনি এইফালে চাওকচোন ডাৱৰখিনি ক'ত আছে পাহাৰৰ লগত লাগি আছে মানে চাই কিবা এটা ভাল লাগিছে আৰু এইটো ৰাস্তাই মই আহিছিলোঁ শচীনদা আহি আছে শচীনদা কেতিয়াকৈ পায় ঠিক নাই আধা ঘণ্টামান লাগি যাব
আৰু সেইকাৰণে মই এইকেইটা ইমান টাইম অলপ টাইম ৰেষ্ট লৈ ধুনীয়াকৈ খাই বৈ লওঁ আৰু আপোনালোকে চাই থকা ভিডিঅ'টো কেনেকুৱা লাগিছে লাইক এণ্ড কমেণ্ট কেনেকুৱা লাগিছে ভিডিঅ'টো ক'বচোন আৰু ভাল লাগে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটাও নক'বলৈ আপোনাৰ পাৰিব চব কৰি দিব আৰু মই খাই বৈ লওঁ আপেলটো খাম আৰু মানে কলটো খাই লওঁ মজা দিছে আপেলটো খাইছোঁ কি মজা আপেল কৈছে কি মজা ইয়াত লোকেল আপেল নহয় জানো কাশ্মীৰ যিহেতু আপেলৰ কাৰণে বহুত ফেমাছ সেইটো কাৰণে আপেলটো খাই মজা দিছে কৈছোঁ নহয় এইবাৰ পৰা কল চল নিকিনো আপেলকে কিনি ল'ব দিব আধা কেজিমান আপোনালোকে 1 কেজি হৈ যায় খায়ো মজা দিছে আৰু পৰিৱেশটো চব কি মজা এই পৰিৱেশটোত ধুনীয়া বহিলে চাই আছোঁ আৰু গান শুনি এতিয়া কাৰণে এতিয়া গানটো অফ কৰিছোঁ কাৰণ কপিৰাইটৰ কথা বহুত কথা আছে কপিৰাইট লাগি গ'লে মই এনেই এইবোৰ কষ্টবোৰ অৰ্থলৈ যাব পানীত পৰিব সেইকাৰণে গানটো নাই এতিয়া অফ কৰি দিলোঁ চাইকেল চাইকেল চলাব নাই কিমান পিছত থাকি আহে মই এৰাশী কল খাই হৈ গ'ল 20টা এতিয়ালৈকে পোৱাহিয়ে নাই এতিয়া পাইছে কিমান দেৰি কৰে নে শনিবাৰ আপুনি কল কিমান খাব পাইছে ঠিক নাই ডিজেলৰ দাম মাত্ৰ 82 আৰু পেট্ৰলৰ দাম 96 আছিলে কাট খাই গ'ল বহুত সস্তা ইয়াত হয় নাই বাৰু নহয় আপোনালোকে কওকচোন সস্তা হয়নে নহয় আৰু গৈ থাকোঁ এতিয়া এণ্ড গাইজ তাৰপৰা আহিলোঁ আহি মেলি পৰিৱেশটো চব কি মজা লাগিছে বহুত মজা লাগিছে বে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি যাওঁচোন এইফালে চব পাহাৰখন ইমান ধুনীয়াকৈ আজি আমি পাহাৰৰ ওপৰতে আছোঁ আকৌ ওপৰৰ পৰা নামি আহিলোঁ আৰু এতিয়া ওপৰলৈ আকৌ উঠিব লাগিব হয় ওপৰত এটা হিল এটা আছে দেখিছে ন আৰু ধুনীয়া হিলছো বনাই আছোঁ আপোনালোকে যাব ইনষ্টাত চাবগৈ দেৱাশিষ 03 বুলি আছে ইনষ্টা একাউণ্টটো আৰু গৈ থাকোঁ সেইটো দেখিলে নহয় তিনিআলি পালোঁ আমি এতিয়া যাম কাশ্মীৰলৈ এইটো চাইডে নামি আৰু এইফালে আহি আছোঁ আৰু ধুনীয়াকৈ আগত কি পাওঁ কি আছে ক'ত কি আছে একো নাজানো গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ৰাখক ভালকৈ মই হেডফোনডাল অকণমান বেয়া হ'ল হেডফোনডালো ল'বগৈ লাগে সোনকালে আগলৈ যাওঁ আকৌ নামি যোৱা সময়তে ভিডিঅ'খন বনাই ভাল লাগে ন গাই গাঁৱলৈ আকৌ বস্তু নামি যাওঁতে আপোনালোকক মই নামি যাওঁতে ভিডিঅ'খন বনাই ভাল লাগে কিন্তু ব্ৰেকৰ হাত লাগিবই আৰু নামি যাওঁতে এক নম্বৰ কথা পাহাৰৰ পৰা পাহাৰলৈ আহে ন চাইকেলত ব্ৰেক লাগিবই এক নম্বৰ কথা আৰু চাইকেলত ব্ৰেক নহ'লে আপুনি পাহাৰ ৰাস্তা চাইকেল কেতিয়াও নচলাব চাইকেল হওক গাড়ী হওক বাইক হওক কেতিয়াও নচলাব কাৰণ উঠোঁতে একো নাই যেতিয়া নামি আহিব ন তেতিয়া আপোনাৰ মানে পস্তাই যাব ব্ৰেক নাথাকিলে কৈছোঁ নহয় পস্তাই যাব এইবোৰ বহুত ৰিস্ক আছে ব্ৰেক নথকা চাইকেলৰ সেইকাৰণে মই এতিয়া বহুত ৰিস্ক আহি আছোঁ বাৰু এখন হাত এৰি কিন্তু এখন হাতে ধৰি লৈছোঁ বাৰু ধুনীয়াকৈ ব্ৰেক চেক এনেকৈ ধৰি লৈছোঁ ধুনীয়াকৈ আৰু আপোনাক কওকচোন কেনেকুৱা লাগিছে ভিউটো মানে বহুত পাহাৰৰ মাজত আহি থকা আহিছোঁ আৰু মানে পাহাৰ মাজত চিঞৰি দিম কোনোৱে ক'ব নোৱাৰে বহুত তললৈ আহিলোঁ বহুত তললৈ চাইখন বহুত কষ্টও আছে ৰাস্তা যিহেতু ইমান এটা ভাল নহয় আৰু এতিয়া তললৈ গৈয়ে থাকিম আপোনালোকে চাই থাকক ধুনীয়াকৈ আপোনালোকৰ ভিউবোৰ দেখাই গৈয়ে থাকিম লাগিলে ভিউটো দীঘল হৈ যাওক আপোনালোকৰ ধুনীয়া ভিউবোৰ দেখা লাগিলে কি ক'ম বুলি দিছিলোঁ ভিডিঅ'টো দীঘল হ'ব আপোনালোকে ভিডিঅ' দীঘলটো চাব দেই মানে চাব ভিডিঅ'টো তললৈ আমি গৈয়ে থাকিম ভিডিঅ' বনাই গৈয়ে থাকিম ধুনীয়াকৈ মিউজিক চং এটা দি দিম কেনেকুৱা ক'ব গাইজ বহুত ডাউন আছে ৰ'ব এতিয়া অলপ মোবাইলটো থওঁ মানে এতিয়া তললৈ আমি গৈ থাকিব লাগিব বহুত তলৰ পাবগৈ লাগিব তলৰ পৰা দেখাম ক'ৰ পৰা আহিলোঁ কিমান ওপৰ পৰা আহিলোঁ মই
যেহেতু ভিডিঅ' নহ'লে ৰাস্তাটো ইমান ভাল নহয় ন, অলপ কষ্ট হৈছে এখনতে যাব লাগিব। এতিয়া এই দলংখনলৈ আৰু ৰাস্তা দিছে ন, এনেকৈ আহি এতিয়া গৈ পিনি এৰি আছে। আৰু সেই ওপৰত মানে ওপৰৰ পৰা নামি আহিছোঁ কৈছোঁ নহয়, ওপৰৰ পৰা নামি আহিছোঁ। আৰু তলৰ পৰা ভাজা দেখামগৈ কিমান ওপৰৰ পৰা নামি আহিলোঁ। আৰু আপোনালোকে কেনেকুৱা হৈছে ক'বচোন। আৰু এতিয়া গৈ পিনি আকৌ ওপৰত থিবও লাগিব। গাড়ীখন যে আহিছে দেখিছে নহয়, সেই গাড়ীখন আহিছে নহয়, সেই গাড়ী ভাড়াখনৰ মানে বাছখন য'ৰ পৰা আহিছে ন, সেই ওপৰৰ পাহাৰৰ পৰা এতিয়া আহি আছে। আৰু এতিয়া আমি যাব লাগিব সেই ওপৰ পাহাৰলৈ গৈ সেইটো ৰাস্তা এনেকৈ গৈ যাবগৈ লাগিব। আপোনালোকক ধুনীয়াকৈ দেখাম কেনেকুৱা কমেণ্ট কৰি। আৰু ব'ল কেলৈ গৈ থাকোঁ আজি আকৌ সেয়া পালোঁ যেনে তাৰ ওপৰত টাৱাৰ দেখিছে নহয়, টাৱাৰ ওচৰৰ পৰা আহি ঘূৰি ইয়াত নামিলোঁ, উঠি মানে পালোহি। আকৌ যাব লাগিব সেইখন পাহাৰ উঠিব লাগিব। তাৰপিছত আকৌ এতিয়া এখন মানে গৈ থাকিব লাগিব। কি কওঁ কি নকওঁ লাগি গৈছেগৈ। আহি আছিলোঁ আৰু দেখোন কি ধুনীয়া জেগা এখন পালোঁ। আৰু দেখিছে নহয় পানী কেনেকৈ পৰা বৈ আহিছে, ভাল পানী নে বেয়া পানী গম নাপাওঁ, এদিনো মই আমি নাযাওঁ। আৰু গাড়ী দেখিছে নহয় কি মজা দিছে। আৰু এটাজনী পালোঁ, ধুনীয়াকৈ কথা চথা পাতিলোঁ। দেখিছোঁ পাহাৰ ওপৰৰ পৰা কিমান হয়, তাৰ পৰা নামি আকৌ ইমানলৈ উঠিলোঁ। কেনেকুৱা হৈছে বান্দৰ চান্দৰ ধেৰ আছে, মানে ভাল হেৰি হৈছে কৈছোঁ নহয়। আৰু গাইছ আপোনালোকে এটা কথা কমেণ্ট কৰকচোন, মানে দিনটো 2টাকৈ ভিডিঅ' দিম বুলি ভাবিছোঁ। যদি আপোনালোকে লাগে বুলি কয় 5টা মানে লাগে বুলি ক'লেও হ'ব, দিনটো 2টাকৈ ভিডিঅ' দিম। কমেণ্ট কৰক দিনটো 2টাকৈ ভিডিঅ' দিম নে নিদিওঁ, কমেণ্ট কৰক। 5টা মানে কমেণ্ট কৰিলে মই দি দিম দিনটো 2টা ভিডিঅ', এটা ৰাতিপুৱা এটা ৰাতি। তুমি চাহি পিনে আগত এটা টাউনীয়া এলেকা পালোঁ, সেইটো কি জেগাৰ নাম নাজানো, চাওঁচোন অকণমান আপোনালোকক দেখাম। বজাৰ বহি আছে, বজাৰ ফুচকা খানা ৰ'ব 10 টকামান ফুচকা। गाइस फुचका खा लेंगे 10 टका मान। फुचका कितना है? 10 में कितना? 10 में 4 है। 4 5 नहीं देगा। খাই লওঁ গাইছ ৰ'ব, তাৰপিছত কৈছোঁ টেষ্ট কেনেকুৱা। খালোঁ কি মজা ফুচকা, কি মজা একদম ঠাণ্ডা পৰা মজা লাগিলে, খাই কৈছোঁ না পোৱা মজা লাগিলে। আৰু এতিয়া গৈ থাকোঁ এইফালে, আপোনালোকে চাই থাকক। শচীনদা আকৌ থাকি আহিলে, বহুত পিছত থাকি আহিলে, আকৌ অহাই নাই চব। আহি আছিলোঁ এখন মানে শাক পাচলিৰ দোকানে আৰু ফল মূলো আছে। দাদাজনে লগ পালে কল দি পঠিয়াইছে মোৰ কাৰণে, ইয়াত খাবলৈ কৈছিলে কিন্তু মই খাই আহিছোঁ ন অকণমান আগত, এতিয়া কাৰণে নাখাওঁ, অকণমান দেৰিকৈ খাম। इधर में एप्पल का प्राइस कितना है? एप्पल का हाँ ये 70 रुपए केजी। 70 रुपए केजी। और ये 60 रुपए केजी। और ऊपर वाला ये बढ़िया, ये भी 80 रुपया। 80 रुपया। हाँ ये नीचे तो 30 रुपया। ये कितने 30 रुपया किलो? हाँ किलो, ये हमारा सस्ता है इधर। ये खाने के लिए कैसा है? बहुत बढ़िया है, ये 2 डाल देता हूँ आपको ऐसे खाने। नहीं 1 किलो दे दो, मैं पैसा दे दूंगा। 1 किलो हाँ कोई बात नहीं यार, तू ऐसे ला खा ले, तुझे 2-4 कितना खाना आपने? 5-6 बोतल तेरे लिए। जी तू ऐसे खा यार, तुझे बुलाया। तो गैस ভাল লাগিলে কৈছোঁ নহয়, দিছে দে আপেল দিছে, কল দিছে। तुम्हारे पास बड़ा? हाँ हो जाएगा, मैं ऐसे ले लूँगा। है? हाँ हो जाएगा। और एक गीजे के बैग ले लूँगा ऐसे ही। ठीक है, और क्या खाई? तो ये मूली खाइए। ये मूला है क्या? मूली है, खाओ। एन गैस मूला दिसे खाবলৈ खाওঁ। चाचू पाए आराम से खाना यार। मेरा नाम है कुलदीप सिंह। कल इधर से ही हो? हाँ इधर मनवाल में हूँ। हाँ जम्मू के हम इधर में वो सेब का पेड़ किधर से मिलेगा? ये पेट हाँ पेट अभी आपको 150 किलोमीटर आगे जाना है, 200 उधर से पुआ मिल जाएगा हमको। गाइस देखिए ना ये लाओ। इधर के सब्जी का प्राइस कितना है? ये वाला ना 20 रुपए केजी है। 20 रुपया। और ये वाला 40 रुपए किलो। 40 रुपया। गाइस हमारे पहले किमान कबोसन बिलाही कितना है? ये 40 रुपए किलो। हमारे घर पे तो ये है 100। अच्छा हाँ बहुत महंगा है गाइस, 40 टका केजी है यार কৈছোঁ না আমাৰ ফালে 100 টকা। আৰু কি লাগে ইয়াত আপেল ল'লোঁ ধুনীয়াকৈ দি দিলে। মই কিনি খাম বুলি আছিলোঁ কিন্তু ফিৰতে দি দিলে, अच्छा लगा भाई, जा रहा हूँ। ठीक है हाँ भैया मिला
তো গাইছ ভিডিঅ' চাওক কেনেকুৱা মজা লাগিছে আৰু ভাবিছোঁ ভিডিঅ'টো এইকেইটা এণ্ড কৰোঁ ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নকৰিব তো গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আৰু নেক্সট এটা ভিডিঅ' চাবলৈ দিম দেৰিকৈ অলপ চাব সেইটো চাব খাতৰা হ'ব কৈছে খাতৰা তো গাইছ বাই বাই আৰু আপোনালোকে নেক্সট ভিডিঅ'টো চাব নেক্সট ভিডিঅ'টো আহি আছে 4টামান বজাত আহি আছে সেইটো ভিডিঅ' 4টামান বজাত চাব সদায় মই ডেইলি 2টাকৈ ভিডিঅ' দিম গাইছ 2টা ভিডিঅ' দিম এটা দিম ৰাতিপুৱা 8টামান বজাত এটা দিম পিছবেলা 4টামান বজাত আশা কৰিছোঁ আপোনালোকে মৰম দিব আপোনালোকে মৰম দিলে ভাল পাম আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ বাই বাই অল আৰু লগ পাই আছোঁ আকৌ নেক্সট এটা ভিডিঅ'ত